আপোনালোকে গম পাইছে যেহেতু আমাৰ ক্লাছ 10ৰ কাৰণে আৰু 9ৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন বেটছ আমি ইউটিউবত লঞ্চ কৰিছোঁ অলৰেডি আমাৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আমাৰ বহুতকেইটা আমাৰ ক্লাছ অলৰেডি হৈ গৈছে আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে সেইকেইটা ভিডিঅ' আপোনালোকে চাব পাৰে চ' মই আপোনালোকৰ এজন বিজ্ঞানৰ শিক্ষক ঠিক আছে চ' বিজ্ঞানৰ চেপ্টাৰখিনি আমি বিজ্ঞানৰ গোটেই কোৰ্চটো মোৰ জৰিয়তে আপোনালোকক মই পঢ়াবলৈ চেষ্টা কৰিম আমাৰ কেমেষ্ট্ৰি ফাৰ্ষ্ট চেপ্টাৰটো আমাৰ হৈ গ'ল যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন আপোনালোকে যোনে যোনে চেপ্টাৰটো পঢ়িবলৈ আৰম্ভ কৰিছে এতিয়া মোৰ সমানে তেওঁলোকে এখন কপি ওলাই লওক ঠিক আছে এখন বহি ওলাই লওক বহিখনত মই যি ইম্পৰ্টেণ্ট বুলি কৈ যাম সেইখিনি আপোনালোকে নোট ডাউন কৰি যাব প্ৰথম কথাটো হৈ গ'ল আমি চাব লাগিব ফিজিকেল চেঞ্জ যেহেতু আমি ইয়াত কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যনৰ বিষয়ে পঢ়িম কিন্তু কেমিকেল ৰিয়েকশ্যনৰ কথা জনাৰ আগতে আমি চাব লাগিব যে এটা পদাৰ্থৰ চেঞ্জেছ কেনেকৈ হ'ব পাৰে বা এটা পদাৰ্থৰ চেঞ্জেছ কি ধৰণৰ হ'ব পাৰে প্ৰকাৰ কিমান আমি দুটা পাম ফিজিকেল চেঞ্জ এণ্ড কেমিকেল চেঞ্জ প্ৰথম কথা ফিজিকেল চেঞ্জত যদি আমি চাওঁ ফিজিকেল চেঞ্জ মানেনো কি এটা পদাৰ্থৰ যেতিয়া ভৌতিক পৰিৱৰ্তন হ'ব পৰিৱৰ্তন মিন্স এটা অৱস্থাৰ পৰা বেলেগ এটা অৱস্থাত যাব সেইটোকে আমি কি বুলি নাম দিলোঁ ভৌতিক পৰিৱৰ্তন এতিয়া ভৌতিক পৰিৱৰ্তন মানে কি যে যিকোনো পদাৰ্থৰ ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে তাক ভৌতিক পৰিৱৰ্তন বোলে কি ক'লে লাইনটো যে ভৌতিক ধৰ্মৰ পৰিৱৰ্তন হ'লে ভৌতিক পৰিৱৰ্তন বোলে ভৌতিক ধৰ্ম মানে সাপোজ ইয়াতে আমি চিত্ৰত দেখিছোঁ ফিজিকেল চেঞ্জৰ এটা ষ্ট্ৰাকচাৰ এই ছবিখনত কি লিখা কি দেখুওৱা হৈছে যে কাঠৰ টুকুৰা এটা এজন মানুহে কাটি আছে এতিয়া এই কাঠৰ টুকুৰাটো কটাৰ পাছত কি হ'ব কাঠে হৈ থাকিব কাঠৰ টুকুৰাটো কটাৰ পাছতো বেলেগ বস্তু হৈ নাযায় হয়নে সাপোজ আৰু অলপ ভালকৈ বুজিবৰ কাৰণে মই ক'লোঁ এই কাঠৰ টুকুৰাটো কাটি মেলি ধৰি লওক আমি এখন বনাই দিলোঁ চকী ঠিক আছে এখন চকী আমি সাজি উলিয়ালোঁ কাঠৰ টুকুৰাটোৰ পৰা কিন্তু চকীখনত কি লাগি আছে এই কাঠে লাগি আছে হয়নে নাই এই এনেকুৱা যিবিলাক চেঞ্জ হ'ব তাক আমি কি বুলি ক'ম ফিজিকেল চেঞ্জ বা ভৌতিক পৰিৱৰ্তন এতিয়া আমি চাওঁ ৰাসায়নিক পৰিৱৰ্তন কি হয় যেহেতু ক্লাছ 9ত সকলোৱে পঢ়ি আহিছে এইবোৰ অলপ চলপ ত' মই এবাৰ কৈ দিওঁ ৰাসায়নিক পৰিৱৰ্তন কেমিকেল চেঞ্জেছ হৈ গ'ল যে ৰাসায়নিক ধৰ্মৰ যদি পৰিৱৰ্তন হয় তাক ৰাসায়নিক পৰিৱৰ্তন বোলে এই পৰিৱৰ্তনক কেতিয়াও তাৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰি মষ্ট ইম্পৰ্টেণ্ট পইণ্ট এইটো মনত ৰাখিব এইটো নোট ডাউন কৰি লওক